Hello everyone, welcome back to the channel Parsh Prati Majumdar. আজিৰ শেষৰটি ভিডিঅ' এক্সামৰ আগদিনা তাৰপিছত ডেফিনেটলি বনাম বাট দিছ ইজ দ্য ভিডিঅ' যিটো যদি আপুনি এতিয়া অপেন কৰিছে দেন শেষলৈকে চাব বিকজ কিবা এটা মটিভেশ্যন কিবা এটা হেল্পফুল গাইডেন্স ডেফিনেটলি পাব। তাৰ আগত আমাৰ ACTS বেটছ ছাকচেছফুলি আমি লঞ্চ কৰিছিলোঁ। বেটছ 1, 2, 3, 4 ছাকচেছফুল হ'ল এণ্ড এতিয়ালৈকে টু বি অনেষ্ট হায়েষ্ট প্ৰডিউচিং ইঞ্জিনিয়াৰ্ছ টিল ডেট হয় আমি আমাৰ প্লেটফৰ্মৰ ফালৰ পৰা যিটো 2020ৰ পৰা আছে এণ্ড দিছ ইজ দ্য অনলি প্ৰগ্ৰেম এণ্ড দ্য বেষ্ট প্ৰগ্ৰেম ফৰ CEE এণ্ড য'ত আমি নট অনলি পেইড কণ্টেণ্ট দিছিলোঁ ষ্টুডেণ্টছক ACTS বেটছত বাট অলছ' আমি ফ্ৰী কণ্টেণ্টো দিছোঁ এলং উইথ এনচাৰ কিজ এণ্ড আমি ইভেলুৱেশ্যনো কৰিছোঁ ডেফিনেটলি। চ' 10টা ফ্ৰী টেষ্ট আমি কণ্ডাক্ট কৰিছিলোঁ য'ত আমাৰ বহুতখিনি ষ্টুডেণ্টছে পাৰ্টিচিপেট কৰিছিলে। মোৰ দেন 500 ষ্টুডেণ্টছ হেভ জইন দ্য ফ্ৰী গ্ৰুপ, তেওঁলোকে পাৰ্টিচিপেট কৰিছিলে এণ্ড আমাৰ পেইড বেটছত 165+ ষ্টুডেণ্টছ which is a good number and let's expect the best. So join free and WhatsApp Telegram group ইয়াত লিখা আছে বাৰু। চ' আপোনালোকে প্ৰথম কথা এডমিট কাৰ্ড এইটো এটা কুৱেৰি আছিলে। কুৱেৰি কি আছিলে যে লেফ্ট হেণ্ড থাম্ব ইম্প্ৰেশ্যনটো ঘৰত মাৰি লৈ যাম নে তাতে মাৰিম। প্ৰথম কথা আপুনি তাত গৈ পেলাই কৰিব পাৰে বিকজ তেওঁলোকে আপোনাৰ গোটেইখিনি ফেচিলিটিজ প্ৰভাইড কৰি দিব। বহুতখিনি ষ্টুডেণ্টছে মাৰি লৈ যাব, বহুতখিনি নামাৰিব। চ' এইটো এটা কনফিউজন ক্ৰিয়েট হৈ যায় যিহেতু এডমিট কাৰ্ডত লিখা নাই ডেট মিনছ সেইটো আপুনি ঘৰতো কৰিব পাৰে যদি আপোনাৰ সুবিধা আছে বা যদি ঘৰত নকৰে দেন কলেজত বা স্কুলত য'তে আপোনাৰ চেণ্টাৰ পৰিছে তাত গ'লেও আপোনাক কৰাই দিব। ছেম ফটো পাছপৰ্ট চাইজ যিটো ফটো আপুনি ৰাইট চাইডত মানে পেষ্ট কৰিব লাগে তো সেইটো আপুনি ঘৰত কৰিলেও প্ৰব্লেম নাই বা তাত কৰিলেও একো প্ৰব্লেম নাই। তাত কৰিলে বেছি ভাল বিকজ তাত কৰিলে সকলোৱে তাতে কৰিব বা কিছুমানে হয়তো মাৰিও লৈ গৈছে বাট একো প্ৰব্লেম নাই। যদি আপুনি ঘৰত মাৰিছে তেতিয়াও একো প্ৰব্লেম নাই, ভালে ইনফেক্ট ঠিক আছে। চ' একো তাত ভয় খাব লগা নাই। এইটো বহুতে মোক সুধিছিলে কুৱেশ্যনটো মেছেজত, ইনষ্টাগ্ৰামত, ফেচবুকত বা হোৱাটছএপতো। মই পাৰ্চনেলি সকলোকে ৰিপ্লাই দিয়াটো অকণমান অবভিয়াছলি ডিফিকাল্ট হৈ যাব বাট মই এই ভিডিঅ'টোৰ যোগেৰে আপোনাক ডাউটটো ক্লিয়াৰ কৰি দিলোঁ। তাৰ আগত আপুনি টেলিগ্ৰাম গ্ৰুপ জইন কৰি ল'ব। মোৰ দেন 1800 পিপল হেভ জইনড এণ্ড তেওঁলোকে অলৰেডি গোটেইখিনি বেনিফিটছ পাইছে। যিসকলে জইন কৰিছে তেওঁলোকে অবভিয়াছলি গম পায় এণ্ড হোৱাটছএপো আমাৰ অলৰেডি 560+ মেম্বাৰ্ছ আছে ইয়াত। এইটো বাৰু আগৰ আছিলে নোহোৱাকৈ। চ' জইন কৰি ল'ব পাৰে, আপোনাৰ কথা আৰু জইন কৰি ল'ব পাৰে। চ' হোৱাটছ ইয়'ৰ প্লেন? আপোনাৰ প্লেন কি হয় আজিৰ দিনটোৰ কাৰণে? আজিৰ দিন য'ত আমাৰ 24 ঘণ্টা বাট 24 ঘণ্টা নাই প্ৰথম কথা। চ' কি কৰিব আজি? ৰিভিজন অফ অল ফৰ্মুলাছ, যিখিনি আপুনি ফৰ্মুলাছ ফিজিক্সৰ আছিলে বা ফিজিকেল কেমেষ্ট্ৰিৰ আছিলে বা মেথছৰ আছিলে সেইখিনি এবাৰ ভালকৈ ৰিভাইজ কৰক। দেন যিখিনি আপোনাৰ কনচেপচুৱেল ক্লেৰিটিৰ কাৰণে শ্বৰ্ট নোটছ বনাইছিলে আপোনালোকে বা ক্লাছ নোটছো আছিলে চ' সেইখিনি ভালকৈ ৰিভাইজ কৰক। এণ্ড মক্স এণ্ড PYQ নতুনকৈ একো এটেম্প্ট আজি কৰিব নালাগে যিহেতু মাত্ৰ এদিনে আছে, এদিনো নাই ইনফেক্ট। চ' নতুনকৈ একো মক্স বা PYQ কৰিব নালাগে এইকাৰণে বিকজ যদি আপুনি কম মাৰ্কছ পাই যায় দেন অকণমান হয়তো টেনশ্যনত আহিব পাৰে। বাট ডেফিনেটলি আপুনি এতিয়ালৈকে মক্স এটেম্প্ট কৰিছে। যদি আপুনি আমাৰ পেইড বেটছত আছিলে দেন অবভিয়াছলি 25 মক্স দিয়া গৈছিলে, তাৰে 5টাটো কমচে কম কৰিব বা আমাৰ PYQs 6-7টামানটো PYQs গোটেইখিনি দিয়া গৈছে। ইনফেক্ট আমাৰ 2014ৰ পৰাই দিয়া গৈছে। ত' 10 বছৰতো PYQs দিয়াই গৈছে এণ্ড চলিউশ্যনছো ইনফেক্ট দিয়া গৈছে মেক্সিমামৰ। সকলোখিনি বাৰু দিয়া হোৱা নাই বাৰু বাট 17ৰ পৰাতো সকলোখিনি দিয়া গৈছে। চ' মক্স বা PYQ যি কৰিলে কৰক আৰু সেইটো আপোনাৰ কথা। যিয়ে কৰে মক্স কৰিলেও হ'ব, PYQ কৰিলেও হ'ব বা দুটা কৰিলেও একো প্ৰব্লেম নাই। খালি সেইখিনি এনালাইজ কৰিব, এতিয়া এটেম্প নকৰিব, এনালাইজ কৰিব বিকজ আজিৰ সময় কম আছে। আজি মক্স বা PYQ এনালাইজ কৰক। ষ্ট্ৰেটেজি ফৰ দ্য এক্সাম, প্ৰথম কথা আপুনি ৰিপৰ্টিং টাইমৰ আগত পাবলৈ চেষ্টা কৰিব বিকজ ফ্লাড এণ্ড অল হৈ আছে, ইমান এটা ঠিক চিটুৱেশ্যন নহয় বাৰু। চ' ৰেমালৰ কাৰণে বা ধৰক এনেকুৱাকৈ চাইক্লন বা ফ্লাড বৰষুণ দিয়াৰ কাৰণে ঢেৰ প্ৰব্লেম হৈ আছে কিছুমান জেগাত। চ' তাৰ কাৰণে অকণমান সোনকালে ৰিপৰ্ট কৰিব ট্ৰাই কৰিব নিজৰ চেণ্টাৰটো বিকজ ট্ৰেন্সপৰ্টেশ্যন ইছ্যুজ হয়তো থাকিব পাৰে ঠিক আছে। চ' এণ্ড যিহেতু এক্সাম ডে হয় চ' অবভিয়াছলি মানে অকণমান ইছ্যুজ থাকিব গাড়ী লৈ পেলাই। চ' সেইটো এবাৰ মেনেজ কৰি ল'ব। যদি আপোনাৰ প্ৰাইভেট ভেহিকেল আছে তেন্তে একো প্ৰব্লেম নাই। যদি পাব্লিক ট্ৰেন্সপৰ্ট হয় দেন ডেফিনেটলি অকণমান আগত যাবলৈ ট্ৰাই কৰিব। এনেও ৰিপৰ্টিং টাইম আপোনাৰ 10:30ৰ আগত পাবই লাগিব, নহ'লে আপোনাক সোমাবই নিদিব ঠিক আছে। চ' 11টাৰ পৰা পৰীক্ষা, 10:30ৰ আগত পাবই লাগিব। চ' 10টাত ট্ৰাই কৰক পাবৰ কাৰণে বা 9:30ত পালেও বহুত ভাল
ঠিক আছে, ৰিড এণ্ড লিচেন টু দ্য ইনষ্ট্ৰাকশ্যনছ গিভেন বাই ইনভিগিলেটৰ। ঠিক আছে, মানে বেচিকেলি যেতিয়া আপুনি সোমাব আপোনাক ধুনীয়াকে বস্তুখিনি বুজাই দিব যে আপুনি ভেন্যু নেম, চেণ্টাৰ নেম বা নিজৰ নামটো বা OMR কেনেকে ফিল কৰিব লাগে, কি কৰিব লাগে, ঠিক আছে, এই গোটেইখিনি বস্তু বুজাই দিব। এণ্ড থাম আপোনাৰ লেফ্ট হেণ্ড থাম্ছ ইম্প্ৰেশ্যন বা ফটো পেষ্ট কৰিলে এই গোটেইখিনি বস্তু আপোনাক ধুনীয়াকে তেওঁলোকে বুজাই দিব মানে। এই বস্তুখিনি বুজিব ভালকে। এণ্ড নিজৰ ৰোল নম্বৰটো ভালকে লিখিব, বহুত বেছি ইম্পৰ্টেণ্ট হয়, বহুতখিনি ষ্টুডেণ্টছে সেইটোত ভুল কৰি দিয়ে। এণ্ড এবাৰ ভুল কৰিলে আৰু আপুনি ছেকেণ্ড OMR নাপায়। চ' এজন ষ্টুডেণ্ট এটাই OMR পাব। চ' ভালকে OMRটো ফিল কৰিব, ফিল OMR কাৰেক্টলি। ঠিক আছে, হাউ টু এটেম্প্ট, ত' কেনেকে এটেম্প্ট কৰিব? 3 years ব্ৰেক কিট ইনটু PCM এণ্ড OMR ফিল্ম। মই অলৰেডি এটা ভিডিঅ' বনাইছিলোঁ, আপোনালোকে চাব পাৰে ভিডিঅ'টো গৈ পেলাই। বাট যদি নাই চোৱা তেন ডেফিনেটলি 3 ঘণ্টাৰ পৰীক্ষা হয়, আপুনি ফিজিক্স কেমেষ্ট্ৰি মেথছটো ব্ৰেকডাউন কৰি ল'ব এঘণ্টাকে নল'ব, বিকজ OMR ফিল কৰিব লাগিব। এণ্ড OMR ফিল কৰোঁতে আপোনাৰ ডেফিনেটলি সময় লাগিব, বিকজ 120টা কুৱেশ্যনছ আপোনাৰ ফিল কৰোঁতে সময় লাগে। ঠিক আছে, এণ্ড পেন আপোনাৰ যিটো পেন আপুনি ঘৰত ইউজ কৰি আছিলে সেই পেনটো লৈ যাব পাৰে, বা কিবা এটা ভাল পেন যিটো আপুনি ভাবে যে ডট পেন, অবভিয়াছলি বল পেন, ডট পেন আপুনি লৈ যাব লাগিব, জেল পেন লৈ নাযাব, নহ'লে প্ৰব্লেম হৈ যাব। ঠিক আছে, ডট পেন, বল পেন, ব্লেক ইজ প্ৰিফাৰ্ড জেনেৰেলি, তো আপুনি লৈ যাব। ঠিক আছে, অলৰেডি মই ভিডিঅ' বনোৱা আছে, আপুনি চাই ল'ব ধুনীয়াকে। এণ্ড 2-3টা পেন লৈ যাব, একো প্ৰব্লেম নাই। খালি পেন কেইটা আকৌ চেম সেই লৈ যাব আকৌ, এনেকুৱা নহয় যে আকৌ গ্ৰীণ পেন লৈ গ'ল। ঠিক আছে, ব্লেক পেন লৈ যাব, বল পেন লৈ যাব, এণ্ড যিকোনো পেন লৈ গ'লে প্ৰব্লেম নাই বাৰু। ঠিক আছে, এটেম্প দ্য ষ্ট্ৰং পাৰ্ট ফাৰ্ষ্ট। আপুনি যিটো ষ্ট্ৰং হয় সেইটো প্ৰথমতে এটেম্প কৰক, বিকজ সেইটো আপোনাৰ ষ্ট্ৰং পাৰ্ট হয়, কনফিডেঞ্চ বুষ্ট হ'ব ডেফিনেটলি আপোনাৰ, এণ্ড সেইটো সোনকালে হৈ যাব। যদি আপোনাৰ মেথছ ষ্ট্ৰং হয় তেন মেথছটো সোনকালে এটেম্প কৰক। এণ্ড মেথছত আপোনাৰ জেনেৰেলি কি হয়, আইডাৰ এনচাৰ পাইছে নহ'লে এনচাৰ নাই পোৱা, আৰু এনেকুৱা নহয় যে মানে মাজত আছে। চ' যাৰ মেথছ ষ্ট্ৰং হয় তেওঁলোকে প্ৰথমতে এটেম্প কৰক, যাৰ কেমেষ্ট্ৰি ষ্ট্ৰং হয় তেওঁলোকৰটো প্ৰথমতে এটেম্প কৰক, ধুনীয়াকে সোনকালে পেপাৰখন শেষ হৈ যাব, কাৰণ কেমেষ্ট্ৰিত বেছি সময় নালাগে বাৰু যদি আপুনি আগৰ পৰা পঢ়ি থৈ দিছে। থাৰ্ড থিং আপোনাৰ কি হয়, ডোন্ট বি অভাৰ কনফিডেণ্ট উইথ ইজি কুৱেশ্যনছ। এতিয়া কিছুমান কুৱেশ্যনছ আপোনাৰ ইজি হ'ব, চ' তাৰ কাৰণে অভাৰ কনফিডেণ্ট হৈ নাযাব, বিকজ মানে কি হৈ যায়, OMR ফিলিঙত হয়তো ভুল হৈ যাব পাৰে। আপুনি অভাৰ কনফিডেঞ্চত দেখিলে আচ্ছা এই কুৱেশ্যনটো এ হয়, আচ্ছা এ মাৰি দিলে, OMRত আপুনি ভুলতে মাৰি দিলে, বিকজ অভাৰ কনফিডেঞ্চ। ঠিক আছে, চ' ৰিড ট্ৰিকি কুৱেশ্যনছ প্ৰপাৰলি। আপোনাৰ কিছুমান কুৱেশ্যনছ ফিজিক্সৰ থাকিব, মেইনলি ফিজিক্স মই কৈছোঁ কিয়, বিকজ ফিজিক্সত আপোনাৰ কিছুমান ট্ৰিকি কুৱেশ্যনছ থাকিব। কুৱেশ্যনছটো বহুত দীঘল হ'ব বা ডাঙৰ হ'ব, বাট কিন্তু এনচাৰটো বহুত ছুটি হ'ব। চ' সেই কিছুমান আপোনাৰ ট্ৰিকি কুৱেশ্যনছ থাকে, সেইখিনি ভালকে পঢ়িব কুৱেশ্যনটো ভালকে পঢ়িব, কুৱেশ্যনতে এনচাৰটো থাকে লুকাই। ঠিক আছে, কুৱেশ্যনতে হিণ্ট দিয়া থাকিব, কুৱেশ্যনতে আপোনাৰ এনচাৰ দিয়া থাকিব, অকমান ভালকে যদি পঢ়িছে হয়তো পাই যাব। এণ্ড ফিফ্থ পইণ্ট, ডোন্ট ডু ব্লাইণ্ড টুক্কা। এনেকুৱাকে ধৰক এটা ব্লাইণ্ড টুক্কা এটা মাৰি নিদিব, বিকজ এটা বহুত চিৰিয়াছ এক্সাম হয়, এণ্ড বহুতখিনি চিৰিয়াছ এক্সপিৰিয়েঞ্চে পাৰ্টিচিপেট কৰি আছে। এণ্ড কম্পিটিশ্যন মই নকওঁ যে বহুত কম বা বহুত বেছি, বাট এটা ষ্টেণ্ডাৰ্ড কম্পিটিশ্যন হয়, NCAA লেভেলটো এতিয়া ষ্টেণ্ডাৰ্ড কৰি আছে। আপোনালোকে 2023 পেপাৰখন কৰি পেলাই গম পাইছে অলৰেডি। চ' ব্লাইণ্ড টুক্কা মাৰি পেলাই নিজৰ মাৰ্কছটো কমাই নিদিব। হা, ডেফিনেটলি যদি আপোনাৰ এতিয়া মই অলৰেডি যিখিনি ভিডিঅ' চাইছে এনেকৈ যদি ভালকে বুজি পাইছে দেন ডেফিনেটলি আপুনি কৰক, একো প্ৰব্লেম নাই। বাট এনে আৰু ব্লাইণ্ড টুক্কা এটা মাৰি দিলে মে বি লছ হ'ব পাৰে। পেপাৰ ইজ ইজি অৰ হাৰ্ড। চাওক, এটা বস্তু আপুনি মানে প্ৰি কনচিভড ম'শ্যনছ থাকে ন, যে পেপাৰখন বহুত টাফ আহিব, মই এনেকৈ এটেম্প কৰিম, বা পেপাৰখন বহুত ইজি আহিব। প্ৰথম কথা এনেকুৱাকৈ একো ষ্ট্ৰেটেজি নাৰাখিব। চ' এটা ফিক্সড ষ্ট্ৰেটেজি ৰাখি নাযাব, এটা ষ্ট্ৰেটেজি ৰাখক, বাট এটা ফিক্সড ষ্ট্ৰেটেজি ৰাখি নাযাব যে পেপাৰখন টান বা ইজি আহিব। এটেম্প উইথ ফ্ল', ধুনীয়াকৈ পেপাৰখন চালে, এবাৰ ঘূৰাই প্ৰথম 5 মিনিট এবাৰ সকলোখিনি চালে, কেমেষ্ট্ৰিও চালে, ফিজিক্স চালে, মেথছো চালে, 5 মিনিট আপুনি একো নকৰিব, অকল পেপাৰখন ধুনীয়াকৈ চাওক। দেন আপুনি গম পালে যে ইয়াছ, এখন পেপাৰত মই কেমেষ্ট্ৰিত আই গেছ মই ওপৰতো 20টা কুৱেশ্যনটো কৰিব পাৰি আছোঁ দেখা দেখি, ফিজিক্সৰ মই 10টা কুৱেশ্যন টাচ কৰিব পাৰিমেই ডেফিনেটলি, মেথছৰ 10টা কুৱেশ্যন পাৰি আছোঁ। চ' 162 মোৰ দেখা দেখি আহিয়ে আছে, আৰু কি ঠিক অকণ ভালকৈ পঢ়িলে হয়তো আৰু আহিব। চ' সেই হিচাপত এবাৰ 5 মিনিট এবাৰ চাই পেলাই ধুনীয়াকৈ চাওক, পেপাৰখন গম পাব ন ইজি আহিছে টাফ আহিছে, বা কৰিলেও গম পাব। ঠিক আছে, দেন ড্ৰিংক ৱাটাৰ। এণ্ড আমাৰ অলৰেডি এডমিট কাৰ্ডত লিখা আছে, ৱাটাৰ বটল আপুনি নিব পাৰিব, খালি ট্ৰেন্সপেৰেণ্ট হ'ব লাগিব। ঠিক আছে, ট্ৰেন্সপেৰেণ্ট বটল আপোনাৰ যদি আছে তেন লৈ যাওক, যদি নাই তেতিয়াহ'লে আৰু তাত যদি ফেচিলিটিজ আছে ড্ৰিংকিং ৱাটাৰ দেন তাৰ পৰা ইউজ কৰিব পাৰে, যদি নাই তেতিয়াহ'লে আৰু এক্সামৰ আগত পানী খাই যাব আৰু ভালকে। ঠিক আছে, ফ'ৰ্থ থিং, বহুত মানে এটা কমন চেন্স হয়, কমন চেন্স বুলি ক'ব গ'লে এই পইণ্টটো সকলোৱে জানে যে পেচেঞ্চ ৰাখিব লাগিব, বাট এপ্লিকেশ্যনত বহুত ষ্টুডেণ্টছে নকৰে, মানে যে হৰিবৰি হৈ যায়, মানে কি হয় যে 2 ঘণ্টাতে পেপাৰ কমপ্লিট কৰিম মই, তো তেনেকুৱা টাইপৰ মানে ইম্পেচেণ্ট হৈ নাযাব। বা ধৰক পেপাৰ অকণমান টাফ পাই গ'ল দেন ইম্পেচেণ্ট হৈ নাযাব যে মোৰ কি হ'ব, ৰেংক কি হ'ব বা কি নহ'ব, বা মই চিট নাপাম এইবাৰ, মোৰ 2-3 বছৰ মানে কষ্ট গুচি গ'ল, সেইবিলাক একো নকৰিব। এক্সামত ভালকে ফ'কাছ কৰক যে য়েছ মোৰ এখন পেপাৰ হয়, নিজৰ বেষ্ট দিম, নিজৰ বেষ্ট দি পেলাই যদি 160ও পাইছোঁ তাতেও মই 100% হেপী, নিজৰ বেষ্ট দি পেলাই যদি মই 120ও পাইছোঁ তাতেও মই 100% হেপী। ঠিক আছে, চ' নিজৰ বেষ্ট দিয়াটোহে ইম্পৰ্টেণ্ট হয়, আনতকে ভাল
কৰাটো সেইটো মই নাভাবো মানে যে মানে কিমান দূৰ ছাকচেছফুল হ'ব পাৰিব। এণ্ড ফিফথ থিং কিপ কাম, অকণমান নিজকে কুল এণ্ড কাম ৰাখিব এক্সামৰ দিনা, বিকজ যিহেতু এটা বহুত চিৰিয়াছ পৰীক্ষা হয়, তাত বহুত বেছি মানে অভাৰ কনফিডেণ্ট বা এক্সাইটেড হৈ থাকিলেও বেয়া, বহুত বেছি এক্সাইটেড হ'ব নালাগে, বিকজ এখন বিয়া নহয় কাৰো, এটা এক্সাম হয়, চিৰিয়াছ এক্সাম হয়। চ' অকণমান কুল কাম থাকক, অলপমান ডিচিপ্লিন হৈ থাকক, ধুনীয়াকে বেছি মানে এক্সাইটেড হৈ থাকিব নালাগে, মানে আণ্ডাৰ কনফিডেণ্ট হ'ব কোৱা নাই মই, বাট বেছি এক্সাইটেড হৈ নাথাকিব, চিম্পলি কুল কাম হৈ পেলাই ধুনীয়াকে এক্সাম দিব যাওক, এক্সাম লিখক, কুল এণ্ড কাম হৈ লিখক, ডেফিনেটলি ভাল হ'ব। আফটাৰ এক্সাম এনচাৰ কি আপোনাৰ ৰিলিজ হৈ যাব এট 6 PM আজটো ৱেবছাইটত, মই ডেফিনেটলি জনাই দিম। তাৰ কাৰণে আপুনি আমাৰ টেলিগ্ৰাম চেনেল বা হোৱাটছএপত জইন কৰি ল'ব, বিকজ মই তাতে গোটেইখিনি বস্তু প্ৰভাইড কৰি দিম, এণ্ড গোটেইখিনি ইনফৰমেশ্যন দিম, বিকজ কেতিয়াবা কি হয় এনচাৰ কেইটা আপোনাৰ মানে ভুল দিয়া থাকে, তো ভুল দিলে আপুনি কেনেকৈ চেলেঞ্জ কৰিব বা কি কৰিব, এভৰিথিং উইল বি ডিছকাছড মানে। বাট সেইখিনি আপোনাৰ এক্সাম দি অহাৰ পিছত মানে, এতিয়া মই কোৱা নাই যে ভুল হ'ব এনচাৰ কি, কেতিয়াবা হয়তো ভুল থাকিব পাৰে কিছুমান এনচাৰ কি, চেলেঞ্জ কৰিব পাৰে আপোনালোকে, তো সেইকাৰণে টেলিগ্ৰাম বা হোৱাটছএপ জইন কৰি ল'ব, এনেও আপডেটছ দিয়া যাব, ঠিক আছে। তো এনচাৰ কি চেক কৰিব, এনচাৰ কি চেক কৰিলে আপুনি ডেফিনেটলি গম পাব যে আপুনি কিমান মাৰ্কছ পাইছে বা কিমান ৰেংক পাইছে। গুগল ফৰ্ম এটা মই আপোনালোক দি দিম হোৱাটছএপত বা টেলিগ্ৰামত, সেইটো ফিল কৰিব, এইকাৰণে ফিল কৰিব বিকজ তাৰ পৰা আমি ৰেংকটো উলিয়াবৰ কাৰণে ট্ৰাই কৰিম, এণ্ড ইট উইল বি এননিমাছ, আপোনাৰ নাম নাম্বাৰ একো লোৱা নহয়, অকল আপোনাৰ ৰেংকটো মানে মানে আপোনাৰ মাৰ্কছখিনি অকল লোৱা যাব। চ' তাতে আপোনাৰ একো নাম বা একো ডাটা কালেকশ্যন নহয়, আমি ডাটা কালেক্ট কৰি একো নকৰোঁ, বিকজ আমাৰ মানে প্ৰুফ হয় আমাৰ ষ্টুডেণ্টছখিনি, যিখিনি ষ্টুডেণ্টছে অলৰেডি পঢ়ি আছে, আপোনালোকে যেতিয়া এখন ইঞ্জিনিয়াৰিং কলেজত পঢ়িব যাব, তাতে অলৰেডি আমাৰ ষ্টুডেণ্টছ পাব। চ' আমাৰ প্ৰুফ সেইখিনি হয়, আমাৰ প্ৰুফ একো ডাটা নহয় বা একো পোষ্টাৰ নহয়। ডোন্ট জাজ ইয়োৰ চেল্ফ অন বেচিছ অফ চিটেবলি 2023 পেপাৰ এণ্ড কাট অফ এণ্ড ৰেংকছ। প্ৰথম কথা, যদি পেপাৰখন ইজি আহি যায়, যদি আপোনালোকে 200 মাৰ্কছ এটা কৰি আহে, আপোনালোকে নিজকে এইটো জাজ নকৰিব যে মোৰ ৰেংক এতিয়া আণ্ডাৰ 100 আহি যাব, কাৰণ চিডাব্লিউ 2023 পেপাৰখন অকণমান ডিফিকাল্ট আছিলে, মডাৰেটটো হাৰ্ড আছিলে, সেইকাৰণে যিজন ষ্টুডেণ্টে হয়তো 192 মাৰ্কছো পাইছে বা যদি 200 মাৰ্কছো পাইছে, তেওঁৰ ৰেংকো মানে 130, 120 তেনেকুৱাকে আহি গৈছিলে। বাট যদি পেপাৰখন ইজি আহি যায়, আপুনি যদি 200 মাৰি আছে, তেতিয়া আপোনাৰ ৰেংকটো 500 হ'ব পাৰে। চ' সেইকাৰণে সেইটো বেচিছত নিজকে জাজ নকৰিব যে 2023 পেপাৰখন মানে টাফ আহিছিলে এণ্ড মই মানে সেইখনৰ ওপৰত জাজ কৰিম, বা অপজিট ছাইডটো কি হয় যে 2023 পেপাৰখন ক'ব গ'লে ইমানটো মাৰ্কছত ইমান পাই আছিলো, তো এইখনত মই ইমানটো মাৰ্কছত ইমান পাব লাগে, সেইটো কম্পেৰিজন আপোনালোকে নকৰাটো ভাল, কাৰণ সেইখন পেপাৰ আপোনাৰ মানে জাজ কৰিব পৰা পেপাৰ নহয়। জাজ কৰিব যদি লাগে তেনে আপুনি এভাৰেজ লওক, 2017 পৰা 23লৈকে এভাৰেজ যিটো মাৰ্কছ বা ৰেংক আহিছে সেইটো আপুনি কৰক। তাৰ কাৰণে মোৰ অলৰেডি ধেৰ ভিডিঅ' দিয়া আছে, যিটো আপুনি এতিয়া চাব নালাগে, মই আফটাৰ এক্সাম ডেফিনেটলি গোটেইখিনি ডাটা কালেক্ট কৰাৰ পিছত ধুনীয়াকে মই এটা ভিডিঅ' বনাই দিম, বা মই আগৰ ভিডিঅ' ধুনীয়াকে বনাই দিম, য'ত আপুনি ধুনীয়াকে বুজি পায় যে কি একচুৱেলি মানে চিনাৰিঅ' হয়, এণ্ড কিমানটো মানে আপুনি মাৰ্কছ বা ৰেংকত কি কি মানে পাব, এভৰিথিং উইল বি ডিছকাছড। চ' পেচেঞ্চ ৰাখিব। শেষত অল দ্য বেষ্ট। ভিডিঅ'টো বহুত দীঘল নকৰোঁ, বিকজ কৈ থাকিব গ'লে সেইটো কৈ থাকিমেই ডেফিনেটলি, বহুত দীঘল দীঘল ভিডিঅ' হৈ যায় মোৰ। এণ্ড অল দ্য বেষ্ট টু ইউ গাইজ। এই জাৰ্ণিটো আমাৰ 3-4 মান্থছৰ আছিলে। আমাৰ ভিডিঅ'জ আমি ভালেখিনি দিয়া গ'ল ভিডিঅ'জ, এণ্ড হোৱাটছএপ গ্ৰুপতো ভালেখিনি কণ্টেণ্ট দিয়া গ'ল, টেলিগ্ৰামতো কণ্টেণ্ট দিয়া গ'ল, এণ্ড যথেষ্ট ভাল লাগিলে ইন দিছ হোল প্ৰিপেৰেশ্যন জাৰ্ণি আপোনালোকে লগত আছিলে। চ' দিছ ইজ নট দি এণ্ড, দিছ ইজ দ্য বিগিনিং, বিকজ ইয়াৰ পিছত আপোনালোকৰ এটা বিগিনিং হ'ব ইঞ্জিনিয়াৰিং কলেজৰ, আপোনালোকৰ ছেমিষ্টাৰ লাইফ ষ্টাৰ্ট হ'ব, এণ্ড তাৰ কাৰণে কাউন্সেলিং বা মাৰ্কছ ভাৰ্চেছ ৰেংক বা কোনটো ব্ৰাঞ্চ ভাল হয়, কোনটো ব্ৰাঞ্চ ভাল নহয়, নন ক'ৰ ক'ৰ, এভৰিথিং উইল বি ডিছকাছড, এণ্ড এভৰি চৰ্ট অফ থিংছ উইল বি ডিছকাছড, বাট সেইটোৰ কাৰণে আপুনি কালি এক্সামটো ভালকৈ দিব লাগিব। চ' অল দ্য বেষ্ট ফৰ ডেট, এণ্ড কিবা প্ৰব্লেম থাকিলে ডেফিনেটলি ফিল ফ্ৰী টু ৰিচ ইন টেলিগ্ৰাম or হোৱাটছএপ, এণ্ড অল দ্য বেষ্ট গাইজ, অল দ্য বেষ্ট।